হেল্ল' এভৰিৱান, আজি ভাবিলোঁ মাটি কঁঠালকে কাটো। সেইদিনা বজাৰৰ পৰা দুটা মাটি কঁঠাল লৈ আনিছিলোঁ, এটা খালোঁ আৰু এটা বাকী আছিলে, গতিকে ভাবিলোঁ সেইটোকে আজি কাটিম। গতিকে তাক আৰু আনি কাটিবলৈ আৰম্ভ কৰিয়ে দিলোঁ নহয়। মই কিন্তু মাটি কঁঠাল খাই খুব ভাল পাওঁ দেই। বেটীয়েও বহুত ভাল পায়, তাইও বহুত প্ৰিয়। বতৰৰ ফল কিন্তু খাবই লাগে দেই। মই যিমান পাৰোঁ বতৰৰ ফল মূলসমূহ ছোৱালীক খুৱাবলৈ চেষ্টা কৰোঁৱে। যেনেকৈ নহওক য'ৰ পৰাই হ'লেও গোটাই মেলি আনি ছোৱালী দুইজনীকো খুৱাবলৈ চেষ্টা কৰোঁৱে। ডাঙৰজনী যিহেতুকে হোষ্টেলত থাকে, গতিকে তাইক আৰু সময়মতে লগ নাপাওঁ কাৰণে দিয়া নহয় বাৰু। তাইক তথাপিও ফোনৰ যোগেদি কৈ থাকোঁ যে এইটো কিনি খোৱা, এইটো কিনি খোৱা। কিয়নো বতৰৰ ফল বতৰত খাব লাগে, হয় নাই বাৰু? আপোনালোকে কি ভাবে ক'বচোন? খুৱাইনে নিজৰ ল'ৰা ছোৱালীক বতৰৰ ফল বতৰতে? খুৱাব, যদিহে নোখোৱাই বতৰৰ ফল কিন্তু খুৱাবই ল'ৰা ছোৱালীক। স্বাস্থ্যৰ কাৰণে খুব ভাল। মাটি কঁঠালৰ উপকাৰিতাৰ বিষয়েতো জানেই আপোনালোকে। ই আমাৰ স্বাস্থ্যৰ কাৰণে কিমান যে ভাল। ইয়াত ভিটামিন এ আৰু চি প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু অন্য ভিটামিনো বহুত পোৱা যায় বাৰু। গতিকে ইয়াক ভিটামিনৰ ভঁৰাল বুলিও কয়। আৰু ইয়াত যিহেতু বহুত আঁহ থাকে ন, মাটি কঁঠালত বহুতখিনি আঁহ থাকে। সেই আঁহবোৰে আমাৰ হজম শক্তি বঢ়ায় আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। এইটো এটা কিমান উপকাৰী গুণ চাওকচোন। তাৰপাছত মাটি কঁঠালে আমাৰ হৃদৰোগৰ বাবেও বহুত ভাল, জানেনে? গতিকে চাওকচোন কিমান উপকাৰী এবিধ ফল। সেয়ে মাটি কঁঠাল সকলোৱে খাবলৈ যত্ন কৰিব দেই। মই কিন্তু খাই খুব ভাল পাওঁ, খায়ে থাকোঁ, মাজে মাজে আনিয়ে থাকোঁ। কিন্তু এইটো মাটি কঁঠাল কিন্তু সোৱাদটো আৰু কৈছোঁ আৰু মানে বহুত মিঠা, মানে যে একদম চেনীৰ দৰে মিঠা। খাই খুব ভাল লাগিলে। কিছুমান আহে বাৰু কেতিয়াবা অলপ টেঙাও তোল পৰে। কিন্তু যদি টেঙা হয় অকণমান নিমখ অকণমান ছটিয়াই লওঁ। আজিও মই অলপ নিমখ ছটিয়াই ল'লোঁ। ছটিয়াই পেলাই আৰু ধুনীয়াকৈ সানি মেলি বেটীকো খাবলৈ দিলোঁ, ময়ো খালোঁ। খুব সোৱাদ আছিলে খাবলৈ, ভাল লাগিলে আৰু খাই। আপোনালোকেও খাব, বতৰৰ ফল খাব লাগে। এতিয়া আৰু আমটোতো চলিয়ে আছে, আম, কঁঠাল, মাটি কঁঠাল। ইপিনে এতিয়া লাহেকৈ ওলাব লেটেকু। লেটেকুটো বাৰু তাৰ বিষয়ে মই ইমান নাজানো বাৰু, কিন্তু খাওঁ, ভালেই পাওঁ খাই। বতৰৰ ফল যেতিয়া ভালেই হ'ব আৰু, ফল মূলটো ভালেই স্বাস্থ্যৰ কাৰণে, দেহৰ কাৰণে। গতিকে খাব ধুনীয়াকৈ। বাকী আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ হা, বাই বাই। ভালেই থাকক দিয়ক আপোনালোক সকলো। বাই বাই।